এই মুহূর্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন আকৰ্ষণীয় হৈ পৰিছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি থকা নাই ৪ নং ৰঙামাটি গাঁও পঞ্চায়তৰ সাহসীয় বিজেপি দল সমৰ্থিত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী ৰুবুল ইছলামেও যুৱ নেতা হিচাপে ঘৰে ঘৰে গৈছে, সকলোৰে পাইছে মৰম। বিপুল ভোটত জয়ী হোৱাৰ ইংগিত পাই বিৰোধী শিবিৰত উঠিছে গৰম। যুৱ নেতাৰ সংগ যুৱকে দিছে, ভোটাৰে লভিছে আনন্দ। পদুমৰ ছবিত ভোট দি আশা কৰিছে সজীৱ কৰিব সমাজৰ মেৰুদণ্ড। হয়, মই ৪ নং ৰঙামাটি গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু আপোনালোকৰ জৰিয়তে মই এইখিনি ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যাতে মোক বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে সুবিধা আগবঢ়ায়, এইখিনিয়ে মোৰ ৰাইজৰ ওচৰত অনুৰোধ আপোনালোকৰ জৰিয়তে। হয়, 11,000 ভোটাৰেৰে গঠিত ৪ নং ৰঙামাটি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী ৰুবুল ইছলামৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু AIUDFৰ প্ৰাৰ্থীও চলাইছে নিৰ্বাচনী প্ৰচাৰ। পিছে কোনগৰাকী প্ৰাৰ্থীয়ে ৰঙামাটি গাঁও পঞ্চায়তৰ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হয় সেয়া হ'ব লক্ষণীয়। কিন্তু প্ৰাৰ্থী হিচাপে আন দুগৰাকীতকৈ যুৱ নেতা ৰুবুল ইছলামৰ সততা, যোগ্যতা আৰু দক্ষতা কম নে বেছি সেয়া নিৰূপণ কৰিব ৰঙামাটি গাঁও পঞ্চায়তৰ ভোটাৰেহে। সাহসীয় বিজেপি দল সমৰ্থিত প্ৰাৰ্থী হিচাপে ৰুবুল ইছলামে কোনো ধৰণৰ ত্ৰুটি নকৰাকৈ ধাৰাবাহিকভাৱে যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে সেয়া নিশ্চিত। আমার সর্বানন্দ গাঁৱে গাঁৱে উন্নয়ন, বিজেপিৰে সংকল্প সুশাসন দিলে এই পদুমে, অধিকাৰ দিলে এই পদুমে। মোদীজীৰ দৃঢ়স্থিতি, জয়গাঁও যুৱ শক্তি, বিজেপি আহি আমাৰ গাঁও কৰিলে চহকী। কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, পঞ্চায়তত লাগে আমাক বিজেপি। এই পদুমে অধিকাৰ দিলে এই পদুমে। মোদীজীৰ দৃঢ়স্থিতি, জয়গাঁও যুৱ শক্তি, বিজেপি আহি আমাৰ গাঁও কৰিলে চহকী। কেন্দ্ৰত